চাওক আপোনালোক সকলোৱে জানে যে বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত আমাক কি কথা কৈছিল। বিজেপি চৰকাৰখনে ক্ষমতালৈ অহাৰ আগত নদী বান্ধ নালাগে বুলি কৈ আন্দোলন কৰিছিল। আপোনালোক সকলোৱে জানে যে ৰাজনাথ সিং ডাঙৰীয়াই ধেমাজিত আহি ইয়াতে নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰিছিল, প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল। যে ৰাজনাথ সিং ডাঙৰীয়াই কৈছিল, তেতিয়া ৰাজনাথ সিং ডাঙৰীয়া সেই সময়ত ৰাষ্ট্ৰীয় সভাপতি আছিল। তেওঁ নিজেই কৈছিল যে নদী বান্ধ আমাক ইয়াত নালাগে, নদী বান্ধে অসমক ক্ষতি কৰিব। তেনেকুৱা মানে বক্তব্য প্ৰদান কৰি এই বিজেপি চৰকাৰখন শাসনলৈ আহিল। শাসনলৈ অহাৰ পাছত এই বিজেপি চৰকাৰখন ডাঙৰ এটা ইউটাৰ্ণ মাৰিবলৈ আৰম্ভ কৰিছে। আপোনালোকে দেখিছে পৰিৱৰ্তনৰ সপোন দেখুৱাই আমাক কি কৰিলে। আজি টোল গেট বৃদ্ধি হ'ল, আজি নদী বান্ধ নিৰ্মাণ হৈ আছে। আজি তিনিচুকীয়াৰ মূৰৰ ওপৰত 107টা নদী বান্ধ নিৰ্মাণ কৰিবলৈ লৈছে এই বিজেপি চৰকাৰখনে। আজি ইয়াতে ধেমাজিত নামনি হৰণকে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আছে, গোপনে গোপনে কাম আৰম্ভ কৰি আছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বহুবাৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ, আমি বন্ধ কৰি দিছিলোঁ নদী বান্ধ। তাৰপাছত এতিয়া আমি দেখিছোঁ যে গোপনে গোপনে নদী বান্ধৰ কাম আৰম্ভ হৈ আছে। ইয়াৰ ফলত আমাৰ সৰ্বসাধাৰণ জনসাধাৰণৰ কি ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। আজি দেখিছে যে বানপানীয়ে নদী বান্ধৰ ফলত আজি বানপানীয়ে কি ধৰণে ব্যাপক ৰূপ ধাৰণ কৰিছে, প্ৰকোপ ৰূপ ধাৰণ কৰিছে। গতিকে কোনো কাৰণতে যাতে নদী বান্ধ আপোনালোক সকলোৱে জানে যে এক্সপাৰ্ট কমিটিৰ প্ৰতিবেদন কি উল্লেখ আছিল। এক্সপাৰ্ট কমিটিয়ে কৈছিল যে অসমৰ ভূমিত কোনো কাৰণতে নদী বান্ধ বনাব পৰা নাযায়। গতিকে এইটো স্পষ্টভাৱে ওলাই পৰিছে যে নদী বান্ধে আমাক ক্ষতি কৰিব। কেতিয়াও নদী বান্ধে আমাক উন্নয়নমুখী যাত্ৰা ঠেলি নিদিয়ে। আৰু আনফালেদি এই চৰকাৰখনে অসমত নদী বান্ধ বনাবৰ কাৰণে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে। এই চৰকাৰখনে অৰুণাচলত নদী বান্ধ বনাবৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। আৰু নদী বান্ধৰ ফলত নদী বান্ধ বনোৱাৰ পাছত নদী বান্ধৰ যিটো কাৰেণ্ট প্ৰডাকশ্যন হ'ব, সেই কাৰেণ্টটো লৈ যাব গুজৰাটৰ এটা ব্যক্তিগত কোম্পানীক বিকি দিব। গতিকে এনেকুৱা হতকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। নদী বান্ধ বনাব অসমত, নদী বান্ধ বনাব অৰুণাচলত, আৰু সেই নদী বান্ধত যিটো কাৰেণ্ট প্ৰডাকশ্যন হ'ব, সেই কাৰেণ্টটো তেওঁলোকে গুজৰাটৰ এটা ব্যক্তিগত কোম্পানীক বিক্ৰী কৰি দিব। গতিকে এই আচলতে পুঁজিপতিৰ চৰকাৰ। ই থলুৱা মানুহৰ খিলঞ্জীয়া চৰকাৰ নহয়, এয়া আচলতে পুঁজিপতিৰ চৰকাৰ। আমি খুব স্পষ্টভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পুনৰ এবাৰ দাবী জনাব বিচাৰিছো যে অসমত আৰু অৰুণাচলত যি ধৰণে নদী বান্ধ বনোৱাৰ কম্পিটিশ্যন আৰম্ভ কৰিছে, এই নদী বান্ধসমূহ বন্ধ কৰিব লাগে। কাৰণ অসমৰ মানুহৰ কাৰণে, অসমৰ জনগাঁথনিৰ কাৰণে নদী বান্ধ আটাইতকৈ ডাঙৰ ক্ষতিকাৰক হিচাপে পৰিগণিত হ'ব।